ना कुछ नहीं हो कहाँ जाना है आपको कोई दिक्कत नहीं जाएगी হয় সন্মুখত ৮০ সংখ্যক স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসৰ প্ৰাক্ষণত ইতিমধ্যে আপোনালোকে দেখিবলৈ পাই আছে যে আৰক্ষীৰ তৰফৰ পৰা সামগ্ৰিকভাৱে যিটো নিৰাপত্তা ব্যৱস্থা আছে সেই নিৰাপত্তা ব্যৱস্থাটো কটকটীয়া কৰি তুলিছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ নিউ বঙাইগাঁও যি জংচন আছে তাত উপস্থিত আছোঁ। আয়ুষ আছে মোৰ সৈতে। RPF আৰু GRPৰ উমৈহতীয়া তেখেতসকলৰ যি তালাচী অভিযান সেই অভিযান তেখেতসকলে অব্যাহত ৰাখিছে। আমি দৃশ্য দেখুৱাই গৈছোঁ ND24 দৰ্শকসকলক। ৰেলৰ ভিতৰত বাহিৰত প্ৰতিটো স্থানতে এই ধৰণে স্বাধীনতা দিৱসৰ প্ৰাক্ষণত তেখেতসকলৰ যি তালাচী অভিযান সেই অভিযান আমি দেখুৱাই গৈ আছোঁ। আৰু জনসাধাৰণৰ নিৰাপত্তাৰ স্বাৰ্থত তেখেতসকলে যি নিৰাপত্তা ব্যৱস্থা আছে সেই ব্যৱস্থাটো কটকটীয়া কৰি তুলিছে। আৰু এই ধৰণে প্ৰতিখন ৰেলতে RPF আৰু GRP তেখেতসকলে উমৈহতীয়াভাৱে অভিযান চলাইছে। আমি দৃশ্য দেখুৱাই গৈছোঁ আৰু এই মুহূৰ্তৰ পৰিৱেশ আমি দেখুৱাই গৈ আছোঁ। মূল কথাটোৱে হৈছে যে স্বাধীনতা দিৱস সুকলমে অনুষ্ঠিত হৈ যাব লাগে। এই কথাটো আগত ৰাখি পেলাই তেখেতসকলে এই ধৰণে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। আৰু কেৱল ৰেলপথতে নহয়, জলপথ স্থলপথ প্ৰতিটো স্থানতে আৰক্ষীৰ যি নিৰাপত্তা ব্যৱস্থা আছে সেই ব্যৱস্থাটো তেখেতসকলে অব্যাহত ৰাখিছে, তালাচী অব্যাহত ৰাখিছে। আৰু যদি ক'ৰবাত বেগ আছে তেতিয়াহ'লে এই ধৰণে আৰক্ষীয়ে তালাচী চলাই গৈছে। আমি দৃশ্য দেখুৱাইছোঁ। আৰু য'ত গৰাকীবিহীন বেগ পাইছে সেই গৰাকীবিহীন বেগ যদি আছে তেখেতসকলে এই ধৰণে চোৱা চিতা কৰিছে। মই উল্লেখ কৰিছোঁৱে যে আৰক্ষী প্ৰতিটো বিভাগ ইয়াতে আছে। RPF আছে, ৰেলৰ তৰফৰ পৰা RPFক আমি দেখিবলৈ পাইছোঁ। GRPৰ আমি প্ৰতিগৰাকী ব্যক্তিক দেখা পাইছোঁ। আপোনাক অকণমান জানিবলৈ যত্ন কৰিছোঁ। এই ধৰণে আপোনালোকে তালাচী চলাই গৈ আছে, প্ৰতিখন ৰেলতে এই ধৰণে তালাচী ট্ৰেইনতে চলাই গৈ আছে। आप क्या बोलेंगे? ये तालासी पूरा चेकिंग कर रहे हैं आप लोग? हाँ अभी तो ड्यू टू अपकमिंग ये 15 अगस्त इसका पूरा जोर शोर से चल रहा है, पर रेगुलर हम जॉइंट टीम बना के GRP और RPF रेगुलर चेक करते रहते हैं। पूरा चेकिंग करते हैं? हाँ पूरा चेकिंग करते हैं। এয়া দেখিবলৈ পাইছে RPFৰ তৰফৰ পৰা তেখেতসকলে উল্লেখ কৰিছে যে তেখেতসকলে দৈনিক এই ধৰণে তেখেতসকলৰ নিৰাপত্তা খাতিৰত তালাচী চলাই গৈ আছে। আৰু প্ৰতিটো দবাতে এই ধৰণে অব্যাহত ৰাখিছে তালাচী। কেৱল ৰেলৰ ভিতৰতে নহয়, বাহিৰতো যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে প্ৰতিগৰাকী লোক যিসকল লোকে অহা যোৱা কৰিছে, ৰেলৰ ভিতৰত প্ৰৱেশ কৰিছে, তেখেতসকলে ইয়াৰ পৰা নামি পেলাই বাহিৰলৈ গুচি গৈছে। এই তেখেতসকলকো আপোনাৰ তালাচীৰ আওতালৈ আনিছে। এই ধৰণে দেখিবলৈ পাইছে। SBৰ লোক আছে আৰু মেটেল ডিটেক্টৰ লৈ পেলাই এই ধৰণে চেকিং কৰিছে। আমি যদি দৃশ্য দেখুৱাওঁ, আয়ুষে যদি দৃশ্য দেখুৱাই দেখিবলৈ পাইছে মেটেল ডিটেক্টৰৰ সহায়ত তালাচী চলাই গৈ আছে। প্ৰতিটো বেগতে মেটেল ডিটেক্টৰ, প্ৰতিটো স্থানতে মেটেল ডিটেক্টৰ এয়া দেখিবলৈ পাইছে, যাতে কুটাঘাতকাৰীয়ে কোনো ধৰণৰ সফল হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই ধৰণে মেটেল ডিটেক্টৰ লৈ পেলাই অসম আৰক্ষীৰ অভিযান আমি দেখুৱাই গৈ আছোঁ। এয়া নিউ বঙাইগাঁও জংচনত আমি উপস্থিত আছোঁ আৰু মেটেল ডিটেক্টৰৰ সহায়ত এই ধৰণে তালাচী চলাই গৈ আছে। আৰু নিতৌ এই ধৰণে তেখেতসকলে তালাচী চলাই গৈ পেলাই এক প্ৰকাৰ স্বাধীনতা দিৱসৰ প্ৰাক্ষণত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ ওপৰত অসম আৰক্ষীৰ সম্পূৰ্ণ চকু আছে। আয়ুষ আৰু মই এই মুহূৰ্তত ভিতৰৰ পৰিৱেশ দেখুৱাই গৈ আছোঁ। আৰু বাহিৰতো যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে বাহিৰতো দেখিবলৈ পোৱা গৈছে যে আৰক্ষীৰ এটা দল তেখেতসকলে ৰাখিছে। ইয়াৰ পৰা যাতে ওলাই যাওঁতে তাতো চেকিঙৰ ব্যৱস্থা ৰাখিছে। আৰু এই ধৰণে দেখিবলৈ পাইছে প্ৰতিটো দবাই আৰক্ষী RPFৰ দল ঘূৰিছে, সকলোৰে ওপৰত চোকা দৃষ্টি নিবদ্ধ ৰাখিছে। CCTV তেখেতসকলে প্ৰতিদিনে চেক কৰে, যিসমূহ CC কেমেৰা আছে সেইসমূহ CC কেমেৰা চেক কৰে। আৰু এই ধৰণে এক প্ৰকাৰ আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে স্বাধীনতা দিৱস ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ষণত এই ধৰণে তালাচী চলাই থকা দেখিবলৈ পোৱা গৈছে। আৰু আয়ুষ আৰু মই নিউ বঙাইগাঁও জংচনৰ পৰা আমি দৃশ্য ND24 দৰ্শকসকলক দেখুৱাই গৈ আছিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।